নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 1 মাৰ্চ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। মাৰ্চৰ পহিলা দিনটোতে বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য। ধাৰাবাহিকভাৱে দ্বিতীয়টো মাহতো বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য আৰু সৰ্বোচ্চ 25.50 টকাকৈ বৃদ্ধি পালে দাম। নতুন নিৰিখ অনুসৰি দিল্লীত ৰন্ধন গেছৰ মূল্য 1795 টকা আৰু কলকাতাত ৰন্ধন গেছৰ মূল্য 1911 টকা আৰু 19 কেজি বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি হৈছে আৰু 19 কেজি ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম ইতিমধ্যে বৃদ্ধি হৈছে আৰু আগষ্ট মাহৰ পৰা বৃদ্ধি পোৱা নাই ঘৰুৱা ৰন্ধন গেছৰ মূল্য। মাৰ্চৰ পহিলা দিনটোতে বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য। ধাৰাবাহিকভাৱে দ্বিতীয়টো মাহতো বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো। দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্তৰ বাবে ভাল খবৰ। আহি গ'ল প্ৰধানমন্ত্ৰী সূৰ্যোদয়া আঁচনিক অনুমোদন দিলে কেন্দ্ৰীয় চৰকাৰে আৰু 300 ইউনিট পৰ্যন্ত বিনামূলীয়া বিজুলীৰ লগতে আপুনি পাব ধন আৰু আঁচনিয়ে সামৰি ল'ব 1 কোটি পৰিয়ালক। 1 কোটি পৰিয়ালক প্ৰদান কৰা হ'ব সৌৰ পেনেল আৰু লাভ কৰিব 300 ইউনিট বিনামূলীয়া সৌৰ শক্তি, যাৰ ফলত শূন্য হ'ব আপোনাৰ বিদ্যুতৰ বিল। এটা ভাল খবৰ সমূহ দেশবাসীৰ বাবে। আপুনি ঘৰতে লগাব পাৰিব ছ'লাৰ পেনেল আৰু 700 স্কুৱাৰ ফুট ৰফটপ হ'লে প্ৰয়োজন হ'ব 3 কিলোৱাট আৰু যাৰ বাবে আপুনি ছ'লাৰ লগালে ব্যয় হ'ব 80,000 টকা আৰু এই 80,000 টকাত আপুনি ৰাজ সাহায্য পাব 36,000 টকাৰ। UCC কি? UCC আহিলে কি হ'ব অসমত? বিধানসভাত ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 4টা গুৰুত্বপূৰ্ণ বিষয় থাকিব UCCত। বিবাহ, বহু বিবাহৰ বাবে নিয়ম থাকিব UCCত আৰু নিৰ্ধাৰিত বয়সৰ পূৰ্বে বহিব নোৱাৰিব বিয়াত। আমি সবিশেষ জনাইছোঁ যে UCC কি আৰু UCC অসমত আহিলে কি হ'ব। UCCয়ে বহু বিবাহত আনিব বিশেষ নিষেধাজ্ঞা। পৈতৃক সম্পত্তিৰ ওপৰত সন্তানৰ সম অধিকাৰত গুৰুত্ব দিয়া হ'ব আৰু পুত্ৰৰ সমানে কন্যা পাব পৈতৃক সম্পত্তিৰ সম অধিকাৰ আৰু লিভ ইন ৰিলেশ্যনত থাকিলে পঞ্জীয়নৰ ওপৰত দিয়া হ'ব বিশেষ গুৰুত্ব। ধৰ্মীয় ৰীতি নীতি পৰম্পৰাৰ বিষয় নাথাকে UCCত আৰু পিছ দুৱাৰেদি নহয়। UCC আনিলে সন্মুখৰ দুৱাৰেদি আনিম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে মন্তব্য আৰু সদনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। শিক্ষকসকলে আহিল নতুন নিৰ্দেশনা। 1 এপ্ৰিলৰ পৰা মানিব লাগিব এই নিয়মকেইটা। বাধ্যতামূলক হ'ব শিক্ষা সেতু পৰ্টেলৰ নিয়ম আৰু বাধ্যতামূলকভাৱে শিক্ষক কৰ্মচাৰীয়ে দিব লাগিব উপস্থিতিৰ তথ্য। প্ৰতিজন শিক্ষাৰ্থীৰ উপস্থিতিৰ তথ্য দিয়াটো বাধ্যতামূলক কৰা হৈছে আৰু PM পোষণ আঁচনিৰ সফল ৰূপায়ণৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে। শিক্ষা সচিব নাৰায়ণ কৌৰে জাৰি কৰিছে এই জাননী। শিক্ষকসকললৈ আহি গ'ল নতুন নিৰ্দেশনা। আমি খবৰটো আকৌ জনাবলৈ যত্ন কৰিম যে 1 এপ্ৰিলৰ পৰা মানিব লাগিব আপুনি এই নিয়ম। বাধ্যতামূলক কৰা হ'ব শিক্ষা সেতু পৰ্টেলৰ নিয়ম। কেৱল গাঁৱে নহয়, এইবাৰ নগৰৰ মহিলাও পাব লাখপতি বাইদেউ আঁচনি। কেবিনেটত বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আহক বিস্তৃত খবৰ জানিলোঁ। নগৰ অঞ্চলৰ লাখ লাখ মহিলালৈ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ এক ডাঙৰ ঘোষণা। গাঁও অঞ্চলৰে নহয়, এইবাৰ নগৰৰ মহিলাও লাভ কৰিব লাখপতি বাইদেউৰ আঁচনি আৰু শীঘ্ৰেই নগৰ অঞ্চলতো আৰম্ভ হ'ব মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি অভিযান নগৰীয়া নামেৰে আৰম্ভ হ'ব আৰু গাঁও অঞ্চলত যিদৰে আছিল নগৰ অঞ্চলতে একে প্ৰক্ৰিয়াৰে আৰম্ভ হ'ব এই আঁচনিখন আৰু 2 দিনৰ ভিতৰতে দিয়া হ'ব নগৰ অঞ্চলত আবেদন পত্ৰ আৰু নগৰ অঞ্চলৰ প্ৰায় 3 লাখ মহিলাক দিয়া হ'ব এই আঁচনিৰ সুবিধা আৰু এই 3 লাখ মহিলাক প্ৰথম অৱস্থাত দিয়া হ'ব 10,000কৈ টকা, ঠিক গাঁৱৰ দৰেই আৰু দ্বিতীয় কিস্তিত দিয়া হ'ব 25,000কৈ টকা। এই টকাৰ 12,500 টকা উভতাই দিব নালাগে হিতাধিকাৰীয়ে আৰু নগৰ অঞ্চলৰ লাখ লাখ মহিলালৈ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ এই ডাঙৰ ঘোষণা।